নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সাম পেডি অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আসাম জিওগ্ৰাফি এমসিকিউ পাৰ্ট 3 ডিসকাশন কৰিবলৈ আগবাঢ়িছো। ইয়াৰ আগতে আমি বিভিন্ন এমসিকিউ সিৰিজ ষ্টাৰ্ট কৰিছো। হেবোৰ আপোনালোকে চেনেলৰ প্লেলিষ্ট বা ভিডিও ডেসক্ৰিপচনত গৈ চাব পাৰিব। গতিকে আহক আজিৰ ভিডিওটো আৰম্ভ কৰো। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হুইচ ৰিভাৰ ফৰ্মছ এ ভেলি কাভাৰিং কাছাৰ কৰিমগঞ্জ and Hailakandi district. কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি ডিস্ট্ৰিক্টক লৈ কোনখন ৰিভাৰে এটা ভেলি গঠন কৰিছে? ইয়াৰ অপচন দিয়া আছে এ ব্ৰহ্মপুত্ৰ ৰিভাৰ, বি বৰাক ৰিভাৰ, সি দিহিং ৰিভাৰ, ডি মানস ৰিভাৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি বৰাক ৰিভাৰ। নেক্সট কোৱেশ্চনটো হৈছে হুইচ জিওগ্ৰাফিকেল ৰিজন অফ আসাম ইজ লোকেটেড ইন দ্য সাদাৰ্ণ পাৰ্ট অফ দ্য ষ্টেট। আমাৰ কোনটো জিওগ্ৰাফিকেল ৰিজন অসমৰ দক্ষিণ দিশত আছে, দক্ষিণ ফালে আছে? ইয়াৰ অপচন হৈছে এ ব্ৰহ্মপুত্ৰ ভেলি, বি বৰাক প্লেন, সি মিকিৰ হিলছ, ডি কাছাৰ হিলছ। ইয়াৰ উত্তৰটো হৈছে বি বৰাক প্লেন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং চিটিজ চাৰ্ভ এজ দ্য চেণ্ট্ৰেল হাব এণ্ড মেইন চিটি অফ বৰাক ভেলি ইন আছাম। কোনখন বৰাক ভেলিৰ মেইন চিটি আমি বৰাক ভেলিৰ চেণ্ট্ৰেল হাব বুলিও জানো? ইয়াৰ অপচন দিয়া আছে এ গুৱাহাটী, বি যোৰহাট, সি ডিব্ৰুগড়, ডি শিলচৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি শিলচৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ জিঅ'গ্ৰাফিকেল ফিচাৰ লাইজ টু দ্য চাউথ অফ বৰাক ভেলি ইন আছাম। কোনটো জিঅ'গ্ৰাফিকেল ফিচাৰ বৰাক ভেলিৰ চাউথত আছে বা দক্ষিণ দিশত আছে? ইয়াৰ অপচন দিয়া আছে এ নৰ্থ কাছাৰ হিল, বি মণিপুৰ হিলছ, সি মিজোৰাম হিল, ডি মিকিৰ হিলছ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে সি মিজোৰাম হিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ ইন বৰাক ভেলি। বৰাক ভেলিত কিমানখন ডিষ্ট্ৰিক্ট আছে? ইয়াৰ অপচন দিয়া আছে এ 3, বি 5, সি 4, ডি 1। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ 3। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান ইজ নট এ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট অফ বৰাক ভেলি ইন আছাম। নিম্নলিখিত কোনখন ডিষ্ট্ৰিক্ট বৰাক ভেলিৰ নহয়? ইয়াৰ অপচন দিয়া আছে এ কাছাৰ, বি কৰিমগঞ্জ, সি ডিমা হাছাও, ডি হাইলাকান্দি। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে সি ডিমা হাছাও। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম ডাজ নট শ্বেয়াৰ এনি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। নিম্নলিখিত কোনখন ডিষ্ট্ৰিক্টে কোনো ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ নকৰে? অপচন এ কোকৰাঝাৰ, অপচন বি চিৰাং, অপচন চি বঙাইগাঁও, অপচন ডি বাক্সা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন চি বঙাইগাঁও। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ইন আছাম আৰ এক্সেপশ্যন এণ্ড আৰ নট কম্প'জড অফ প্লেন এণ্ড ৰিভাৰ ভেলি। কোনকেইখন অসমৰ ডিষ্ট্ৰিক্টে প্লেন আৰু ৰিভাৰ ভেলি ফৰ্ম নকৰে? ইয়াৰ অপচন দিয়া আছে এ কাৰ্বি আংলং এণ্ড চাউথ চালমাৰা, বি বৰাক এণ্ড কৰিমগঞ্জ, চি কাছাৰ হিলছ এণ্ড কৰিমগঞ্জ, ডি কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিল। নেক্সট কুৱেশ্যনটো হৈছে আছাম ডাজ নট শ্বেয়াৰ ইটছ ইণ্টাৰ ষ্টেট বাউণ্ডেৰী উইথ হুইচ অফ দ্য ফলোইং নৰ্থ ইষ্টাৰ্ণ ষ্টেট। অসমে কোনখন নৰ্থ ইষ্টৰ ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে? ইয়াৰ অপচন দিয়া আছে এ মিজোৰাম, বি ত্ৰিপুৰা, চি নাগালেণ্ড, ডি ছিকিম। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি ছিকিম। নেক্সট কুৱেশ্যনটো হৈছে মাজুলী ইজ কাৰ্ভড আউট অফ হুইচ অফ ডিষ্ট্ৰিক্ট। মাজুলী কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভাঙি পেলাই বনোৱা হৈছে? অপচন এ ডিব্ৰুগড়, বি তেজপুৰ, চি যোৰহাট, ডি শোণিতপুৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে চি যোৰহাট। নেক্সট কুৱেশ্যনটো হৈছে আছাম শ্বেয়াৰ ইটছ ষ্টেট বাউণ্ডেৰী উইথ হাউ মেনি ষ্টেটছ। অসমে কিমানকেইখন ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে? অপচন এ 8, বি 6, চি 7, ডি 5। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন চি 7।
ইয়াত দিয়া হৈছে যে অসমে কোনখন ষ্টেটৰ লগত কিমান কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে ইয়াত যদি চাওঁ তেনেহলে সকলোতকৈ বেছি মেঘালয়ৰ লগত শ্বেয়াৰ কৰিছে নেক্সট আছে অৰুণাচল প্ৰদেশ গতিকে আমি এটো মন ৰাখিব লাগিব যে অসমে মেঘালয়ৰ লগত আটাইতকৈ বেছি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তাৰ পিছতহে অৰুণাচল প্ৰদেশ আৰু এটা চাব লাগিব যে অসমে আটাইতকৈ কাৰ লগত কমকে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে হেতু হৈছে ত্ৰিপুৰা নেক্সট কোৱেশ্চনটো হৈছে হুইচ ৰিজন বৰ্ডাৰ আসাম ইন দ্য নৰ্থ অসমে নৰ্থত কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে অপচন এ ভূটান এণ্ড নাগালেণ্ড অপচন বি ভূটান এণ্ড অৰুণাচল প্ৰদেশ অপচন সি বাংলাদেশ এণ্ড মিজোৰাম অপচন ডি বাংলাদেশ এণ্ড মেঘালয় ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি ভূটান এণ্ড অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো হৈছে হাউ মাচ পাৰ্চেণ্ট অফ ইণ্ডিয়ান লেণ্ডমাছ ইজ কাভাৰ্ড বাই দ্য ষ্টেট অফ আসাম অসমে ভাৰতৰ কিমান শতাংশ ঠাই আগুৰি আছে অপচন এ 2.90% অপচন বি 2.39% অপচন সি 1.19% অপচন ডি 5.80% ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 2.39% নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি ৱৰ্ল্ড হেৰিটেজ সাইট আৰ দেয়াৰ ইন আসাম অসমত কিমানখন ৱৰ্ল্ড হেৰিটেজ সাইট আছে ইয়াৰ অপচন এ 2 অপচন বি 3 অপচন সি 4 অপচন ডি 5 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 3 আজিৰ পৰা কিছুদিন আগলৈকে ইয়াত অসমত দুখনহে ৱৰ্ল্ড হেৰিটেজ সাইট আছিলে কিন্তু চৰাইদেউ অন্তৰ্ভুক্ত কৰাৰ লগে লগে অসমত তিনিখন ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য লংগেষ্ট ষ্টেট নেশ্যনেল হাইৱে অফ আসাম অসমৰ আটাইতকৈ ডাঙৰ বা দীঘল ষ্টেট হাইৱে কোনটো হয় অপচন এ ষ্টেট হাইৱে 31 অপচন বি ধুদৰালি অপচন সি ষ্টেট হাইৱে 37 অপচন ডি নামৰুপালি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি ধুদৰালি নেক্সট কোৱেশ্চনটো হৈছে হুইচ পাৰ্ট অফ আসাম ৰিচিভছ ভেৰি লিটল ৰেইনফল অসমৰ কোনটো পাৰ্টে আটাইতকৈ কম বৰষুণ আটাইতকৈ কোনটো পাৰ্টত কমকে বৰষুণ হয় অপচন এ লামডিং অপচন বি তিনচুকীয়া অপচন সি মৰিগাঁও অপচন ডি অল অফ দিস ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ লামডিং নেক্সট কোৱেশ্চনটো হৈছে হুইচ ৰোড ইন আসাম কানেক্টছ ইণ্ডিয়া উইথ ম্যানমাৰ এণ্ড চাইনা অসমৰ কোনটো ৰোডে ইণ্ডিয়াক ম্যানমাৰ আৰু চাইনাৰ লগত কানেক্ট কৰে অপচন এ কাৰাকোৰাম হাইৱে অপচন বি এছিয়ান এক্সপ্ৰেছ ৱে অপচন সি ষ্টিলৱেল ৰোড অপচন ডি গোল্ডেন ৱেল ৰোড ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি ষ্টিলৱেল ৰোড নেক্সট কোৱেশ্চনটো হৈছে দ্য টাৰ্ম ছেভেন চিষ্টাৰ ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট কইন বাই অসমক সাত ভনী ৰাজ্য বুলি পোনপ্ৰথমভাৱে কোনে কৈছিলে অপচন এ ডক্টৰ ভূপেন হাজৰিকা অপচন বি লোকপ্ৰিয় গোপীনাথ বৰদলৈ অপচন সি হিতেশ্বৰ শইকীয়া অপচন ডি জ্যোতিপ্ৰসাদ শইকীয়া ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন ডি জ্যোতিপ্ৰসাদ শইকীয়া নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট নিম্নলিখিত কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় 1 আসাম ইজ ডিভাইডেড ইনটু 3 ডিষ্টিংক্ট ৰেইনফল বেল্টছ অসমক তিনিটা ৰেইনফল বেল্টত ভাগ কৰা হৈছে নেক্সট 2 নম্বৰ হুজাই লংকা লামডিং ফল ইন ৰেইন শ্বেডো জোন হুজাই লংকা আৰু লামডিং ৰেইন শ্বেডো জোনত পৰে অপচন এ দিছে 1 অনলি অপচন বি 2 অনলি অপচন সি বোথ অপচন ডি নান অফ দিস ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি বোথ মানে অসম তিনিটা ৰেইনফল বেল্টতো পৰে আৰু হুজাই লংকা লামডিং ৰেইন শ্বেডো এৰিয়াও হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান ইজ দ্য ষ্টেট বাৰ্ড অফ আসাম অসমৰ ষ্টেট চৰাই কোনটো ৰাজ্যিক চৰাই কোনটো অপচন এ ময়ূৰ অপচন বি টুকুৰা চৰাই অপচন সি দেওহাঁহ অপচন ডি
উইংড হাঁহ উইংড ডাক ইয়াৰ উত্তৰটো হৈছে দেওহাঁহ হোৱাইট উইংড উড ডাক নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ট্ৰী ইজ প্ৰিডমিনেণ্ট ইন দ্য ফৰেষ্ট অফ আছাম অসমৰ ফৰেষ্টত কোনবিধ গছ বেছিকৈ পোৱা যায় অপশ্যন এ জামু অপশ্যন বি শাল অপশ্যন চি হলং অপশ্যন ডি টিক ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি শাল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক গছ কোনজোপা অপশ্যন এ চেগুন অপশ্যন বি নিম অপশ্যন চি বেম্বো অপশ্যন ডি হলং ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি হলং নেক্সট কুৱেশ্যনটো হৈছে হুইচ পিক ইজ এছ'চিয়েটেড উইথ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ লগত কোনটো শৃংগ জড়িত হৈ আছে অপশ্যন এ নামচা বৰুৱা পিক অপশ্যন বি ডিগবৈ পিক অপশ্যন চি দুলিয়াজান পিক অপশ্যন ডি তিনচুকীয়া পিক ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ নামচা বৰুৱা পিক নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পপুলাৰ নিকনেম অফ দ্য শিলিগুৰি কৰিডৰ ইন ৱেষ্ট বেংগল শিলিগুৰি কৰিডৰ ৱেষ্ট বেংগলৰ শিলিগুৰি কৰিডৰক কি নামেৰে জনা যায় অপশ্যন এ ড্ৰেগনছ টেইল অপশ্যন বি টাইগাৰ্ছ ক্ল অপশ্যন চি এলিফেণ্টছ ট্ৰাংক অপশ্যন চি ডি চিকেন স্নেক ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি চিকেন স্নেক নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য জিঅ'গ্ৰাফিকেল ছিগনিফিকেঞ্চ অফ শিলিগুৰি কৰিডৰ ইন ৱেষ্ট বেংগল ইণ্ডিয়া ৱেষ্ট বেংগলত থকা শিলিগুৰি কৰিডৰ ছিগনিফিকেঞ্চ কি হয় অপশ্যন এ ইট কানেক্টছ ৱেষ্ট বেংগল উইথ আছাম এণ্ড ৰেষ্ট অফ ইণ্ডিয়া অপশ্যন বি ইট কানেক্টছ ভূটান উইথ ৰেষ্ট অফ ইণ্ডিয়া অপশ্যন চি ইট কানেক্টছ ছিকিম উইথ ৰেষ্ট অফ ইণ্ডিয়া অপশ্যন ডি ইট কানেক্টছ নেপাল উইথ ৰেষ্ট অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং জিঅ'গ্ৰাফিকেল লাইন passes through the state of Assam ইয়াৰ অপশ্যন দিয়া আছে এ ট্ৰপিক অফ কেঞ্চাৰ বি ইকুৱেটৰ চি ট্ৰপিক অফ কেপ্ৰিকন অপশ্যন ডি নান অফ দিছ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে নান অফ দিছ কিন্তু ইয়াত ট্ৰপিক অফ কেঞ্চাৰ হৈ থাকিলে এতিয়া ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ কোনকেইখন ৰাজ্যৰ মাজেদি পাৰ হৈছে ট্ৰপিক অফ কেঞ্চাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি পাৰ হৈছে সেইকেইখন হৈছে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা এণ্ড মিজোৰাম গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ডি নান অফ দিছ নেক্সট কুৱেশ্যনটো হৈছে দ্য ফিজিঅ'গ্ৰাফিক অফ ইণ্ডিয়া ইজ ওৱান অফ দ্য মষ্ট এনচাণ্টিং ইন দ্য কাণ্ট্ৰি ইট কেন বি ক্লাছিফাইড ইনটু ৱেল ডিফাইণ্ড জিঅ'গ্ৰাফিকেল ৰিজন মানে অসমৰ যোনটো জিঅ'গ্ৰাফি অসমখনক কেইটা জিঅ'গ্ৰাফিকেল ৰিজনক ভাগ কৰিছে ইয়াৰ অপশ্যন দিয়া আছে এ 2 বি 4 চি 3 ডি 5 ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 3 অসমক তিনিটা জিঅ'গ্ৰাফিক ৰিজনত ভাগ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে দ্য চাউথ ৱেষ্ট মনচুন উইণ্ডছ কজেছ ৰেইনফল ইন দ্য আছাম ডিউৰিং দ্য মান্থ অফ আমাৰ যোনটো চাউথ ৱেষ্ট মনচুন ৰেইনফল আছে সেইটো কোনটো মাহত অসমত থাকে অপশ্যন এ জুন টু ছেপ্টেম্বৰ অপশ্যন বি মাৰ্চ টু জুলাই অপশ্যন চি মে টু আগষ্ট অপশ্যন ডি জুলাই টু অক্টোবৰ ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ জুন টু ছেপ্টেম্বৰ নেক্সট কুৱেশ্যনটো হৈছে পপুলেশ্যন ৱাইজ ৰেংক অফ আছাম এমং দ্য ষ্টেটছ অফ ইণ্ডিয়া পপুলেশ্যন ৱাইজ অসমৰ ৰেংক কিমান হয় ইয়াৰ অপশ্যন দিয়া আছে এ 10 বি 24 চি 26 ডি 15 ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 15 নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ৰিজনেল ডিভিজন দেয়াৰ ইন আছাম অসমত কেইটা ৰিজনেল ডিভিজনত ভাগ কৰিছে ইয়াৰ অপশ্যন দিয়া আছে 3 ৰিজনেল ডিভিজন অপশ্যন বি 4 ৰিজনেল ডিভিজন অপশ্যন চি 5 ৰিজনেল ডিভিজন অপশ্যন ডি 6 ৰিজনেল ডিভিজন ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 5 ৰিজনেল ডিভিজন এতিয়া এই কুৱেশ্যনটো
আমাৰ বহুত কনফিউজিং আমি অলপ আগত পাইছিলোঁ সেইটো হৈছে ফিজিওগ্ৰাফিক ডিভিজন আৰু এইটো হৈছে ৰিজনাল ডিভিজন এতিয়া অসমক 5টা ৰিজনাল ডিভিজনত ভাগ কৰিছে সেইকেইটা হৈছে বৰাক ভেলী চেন্ট্ৰেল আসাম লোৱাৰ আসাম নৰ্থ আসাম এণ্ড আপাৰ আসাম গতিকে কনফিউজ নহ'ব ধন্যবাদ আজিলৈ ইমানে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আজিলৈ ইমানে ধন্যবাদ